ভিসি ভিডিও কলত আমাক ক্ৰাউডৰ লগত এড্ৰেছ কৰাইছে সেই ভিডিওটো বহুত ভাইৰেল হৈছে তো সেই ভিডিওটোত কি কৈছে হি যে ডোন্ট থিংস মেক ফানি বুলি এটা কমেন্ট দিছিলে তো নমস্কাৰ মই আছো তেজপুৰ ইউনিভাৰ্চিটিত আৰু নান এটা নতুন ভিডিও লৈ আপোনালোকক স্বাগতম জনালো মই আপোনালোকক দেখাব গৈ আছো এই পিসফুল প্ৰটেষ্ট হৈ আছে আমাৰ ইউনিভাৰ্চিটিত যেহেতু আপোনালোকৰ জুনে জুনে গম পায় তেজপুৰ ইউনিভাৰ্চিটিত প্ৰটেষ্ট চলি আছে জুবিনদাৰ ঢুকুৱা দিনাৰ পৰা মানে আউটব্ৰেক হৈ গ'ল মানে সেইদিনাৰ পৰা বাবল এটা ফুটি গ'ল মানে ইয়াৰ ভিতৰৰ যোনখিনি পঢ়ি আছে পঢ়ি পাছ আউট ইহঁতে গম পায় কি হৈ আছে আৰু যোনে জানিব বিচাৰি আছে এই ভিডিওটো চাব লাষ্টলৈকে যেহেতু পিসফুল প্ৰটেষ্ট চলি আছে এই জায়গাতে এডমিনিষ্ট্ৰেশ্যনৰ আগফালে ইয়াতে পিসফুল প্ৰটেষ্ট চলি আছে আৰু বেনাৰ চেনাৰ লগাই থৈছে আগফালে মই আপোনালোকক দেখাওঁ ভিডিওটো যদি ভাল লাগে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব সব কৰি দিব চাই থাকক মই এনেকা ভিডিও লৈ আহি আছো আৰু আগত গৈ দেখাইছো কিমান বেনাৰখিনি লগাই আছে বন্ধুসকল মোৰ পিছফালে চাওক ইয়াৰ নাম বেজ বৰুৱা প্ৰটেষ্ট চাব আহিছোঁ আকৌ এই চাওক বেনাৰবিলাক লগাই মানে ইউনিভাৰ্চিটিখন সলাই সব চেঞ্জ কৰি পেলাইছে দেই মই আছোঁ তেজপুৰ ইউনিভাৰ্চিটিত আৰু তেজপুৰ ইউনিভাৰ্চিটিত ইমান খোপা প্ৰটেষ্ট চলি আছে জুবিনদাৰ ঢুকুৱাৰ দিনাৰ পৰা প্ৰটেষ্ট চলি আছে সেইটো কিয় চলি আছে বহুত মানুহে চাগে গম নাপায় কিছুমানে গম পায় আৰু কিছুমানৰ মনত প্ৰশ্ন আছে এই প্ৰশ্নটো যদি ক্লিয়াৰ কৰিব লাগে আপোনালোকে এখন ভিডিঅ' চাব এই প্ৰটেষ্টটো কেনেকৈ চলি আছে কিয় চলি আছে আৰু কিয় হ'ল প্ৰটেষ্টটো অকণমান তুমি ক'ব নেকি দীপ প্ৰটেষ্টটো ষ্টাৰ্ট হৈছে 1919ত জুবিনদা ঢুকাইছে আৰু তাৰ পিছদিনাখনৰ প্ৰায় প্ৰটেষ্টটো ষ্টাৰ্ট হৈছে কাৰণ তাৰ দুদিনৰ পিছত আচলতে 21 মানে কি হ'ল ফাৰ্ষ্ট বস্তুটো জুবিনদা ঢুকালে জুবিনদা ঢুকোৱাৰ দিনাখন আমি এটা কেণ্ডেল মাৰ্চ কৰিছোঁ মানে গধূলি চবেই গোট খাই পিনে তাৰ পিছদিনাখন ইলেকশ্যন পাতিবলগীয়া হয় পিছদিনাখন ইলেকশ্যন আছে তো একেলগে আমি যেতিয়া গোট খাইছোঁ কেণ্ডেল মাৰ্চৰ কাৰণে সেইটো মানে বেলেগে পাৰ্মিশ্যন ল'বলগীয়া আছে ঠিক আছে তো মই কথাখিনি কৈ আছোঁ সেইদিনাখন গ'ল কেণ্ডেল মাৰ্চ কৰিলোঁ আমি চবেই নিজৰ নিজৰ ৰুমত গ'লোঁ চবেই সেইদিনাখন মানে কোনো ষ্টেটত সেনেকুৱা হালতত নাই যে কিবা এটা কথা পাতিব মানে প্ৰতিটো বস্তু মানে কোনো গমে পোৱা নাই কি হৈ আছে মানে সব শক মানে পটকে মানে আমাৰ ইয়াত কি হয় ল'বই পৰা নাই প্ৰটেষ্ট নহয় মানে কেতিয়াও হোৱা নাই আজিলৈকে কিয় যিহেতু আমাৰ লগত মানে আছু চাছু তেনেকা মানে ইয়াত চিষ্টেম নাই মানে পলিটিকেল একো মানে বাহিৰৰ বস্তুবিলাক মানে জড়িত নাই ইয়াত এইটোৱে কথাটো কি হ'ল মই কৈ আছোঁ তাৰপিছতে পিছদিনাখন ইলেকশ্যনটোৰ কাৰণে আমাৰ দুটা মেম্বাৰ্ছবিলাকে বা আমি ষ্টুডেণ্টছখিনিও কিছুমানে আমি অপ'জ কৰিছিলোঁ যে ইলেকশ্যনটো চবতে পষ্টপন কৰিছে বা কেঞ্চেল কৰিছে তো আমাৰো ইলেকশ্যনটো পষ্টপন কৰক বা কেঞ্চেল কৰক বুলি আমি প্ৰপ'জল এটা দিছিলোঁ কিন্তু সেইটো এডমিনিষ্ট্ৰেশ্যন ফালৰ পৰা ক'লে মানে আমাক এইটো জনোৱা গ'ল যে নাই ইলেকশ্যনটো একাডেমিক কেলেণ্ডাৰৰ মতে ৰুটিনত দিয়া হৈছে তো আমি পিছফুলি সেইটো অৰ্গেনাইজ কৰিম বুলি ক'লে কিন্তু তেতিয়া চৰকাৰে আমাৰ অসমত 3 ডে মৰ্ণিং দিছিলে তো ঠিক আছে সেইদিনাখন গুচি গ'ল ছেটাৰডে তাৰপিছত ছানডে আহিল ছানডে দিনাখন কি হৈছে ছানডে দিনাখন গধূলি এটা মেছেজ আহিছে আমাৰ TUSC গ্ৰুপত ৰিগাৰ্ডিং ক্লাছেছ তাত জনোৱা গৈছে যে অন মানডে যোনটো মৰ্ণিং ডে চলি আছে অন মানডে ক্লাছেছ হ'ব আমি মানে এনেকৈ কৈছে যে কাউন্সিল মেম্বাৰ এজনে কৈছে গ্ৰুপত টেক্সট কৰিছে যে আমি এডমিনিষ্ট্ৰেশ্যনৰ লগত কনচাল্ট কৰি মেলি কথা পাতি মেলি এইটো গম পালোঁ যে এডমিনিষ্ট্ৰেশ্যনে আমাক মানে ইনষ্ট্ৰাক্ট কৰিছে যে মানডে দেয়াৰ উইল বি ৰেগুলাৰ ক্লাছেছ আৰু সেইটো মানে ধমকি দিয়া টাইপ কৈছে মানে যদি কোনোবাই এবচেণ্ট কৰিব বিচাৰিছে যে এই জুবিনদাৰ কেছটো ঢুকোৱাৰ কাৰণে কাৰোবাৰ যদি দুখ লাগিছে আৰু যদি কোনোবাই এবচেণ্ট হ'ব বিচাৰিছ তেন্তে সেই এবচেণ্টটো অফিচিয়েল এবচেণ্ট হিচাপে গণ্য কৰা নহ'ব এইটো তহঁতৰ নিজৰ পাৰ্চনেল ডিছক্ৰিপেঞ্চি হিচাপে তহঁতৰ মানিম বুলি কৈছে তো সেই বস্তুটো দেখি মানে আউটব্ৰেক হৈ গ'ল মানে সেই যোনটো বাবল এটা আছিলে ন সেই বাবলটো ব্ৰাষ্ট হৈ গ'ল সেইদিনাখন চবেই পিছপুলি ওলাই গ'ল চবেই ওলাই গৈ মেলি এডমিনিষ্ট্ৰেশ্যনৰ আগত বহি সেইদিনাখনৰ পৰা প্ৰটেষ্ট ষ্টাৰ্ট হৈছে আৰু সেইদিনাখন কোনো এডমিনিষ্ট্ৰেশ্যনৰ পৰা কোনো অহা নাই মানে VC অহা নাই এডমিনিষ্ট্ৰেশ্যনৰ এজন দুজন মানুহ আহিছে হক ছাৰ আহিছে হক তো সি আহি
ভিডিঅ' কল কৰিছে ভিডিঅ' কল ভিচিক ভিডিঅ' কলত আমাক ক্ৰাউডৰ লগত এড্ৰেছ কৰাইছে সেই ভিডিঅ'টো বহুত ভাইৰেল হৈছে তো সেই ভিডিঅ'টোত কি কৈছে সি যে ডোন্ট থিংছ মেক ফানি বুলি সি এটা কমেণ্ট দিছিলে তো সেই তাৰ পিছদিনাখন সি কৈছিলে যে ভিচিয়ে আমি তাৰ পিছদিনাখন 22nd আমি গোটেইখিনিয়ে গধূলি এডমিনৰ আগত ময়ো তাত থাকিম মই ধৰি দিছোঁ ময়ো তাত থাকিম ময়ো তাত প্ৰেজেণ্ট থাকিম আৰু আমি কথাবিলাক ছেটেল কৰিম বুলি কৈ তাৰপিছত পিছদিনাখন যেতিয়া গোটেইখিনি আহিলে মানে ভিচি আহিলে সেইদিনাখন চব ক্ৰাউড গোট খাইছে বহুত মানুহ চব টিচাৰ্ছখিনি তেতিয়ালৈকে আমাক মানে টিচাৰ্ছখিনি আমাক জইন কৰা নাছিলে জাষ্ট আমি ষ্টুডেণ্টছখিনি আছিলোঁ তেতিয়ালৈকে তাৰপিছতে যেতিয়া ভিচি আহিলে ভিচি আহোঁতে তাৰ যোনটো ভিচিৰ চামচা পাৰ্টি যোনটো আছে তাৰ লগত সেই গ্ৰুপটো আছে লগতে আৰু সেইদিনাখনৰ সিহঁতৰ এটিটিউডটো মানে চাবলগীয়া ইয়াত লাগিলে মই ফটো এখন দি দিম এটাচ কৰি দিবা চাবলগীয়া আৰু সেইদিনাখনো সিহঁতি মানে অসমীয়া চেণ্টিমেণ্ট যোনখিনি আমাৰ ইমানখিনি যে হাৰ্ট হৈছে সিমানখিনি কথাও মানে বুজি পোৱা নাই মানে আৰু তাৰ এগেইনষ্টত তাৰ উপৰিও তাৰ এগেইনষ্টত মানে দম দি পেলাই মানে কথাবিলাক কোৱা হৈছে তো সেনেকুৱাকৈ আৰু ভিচিয়ে সেইদিনাখন যেনেকৈ হ'লেও আমাৰ যোনখিনি ডিমাণ্ডছ আছিলে আমাৰ এখন ডিমাণ্ড দিছিলোঁ যে সমাৰোহৰ পিছত ইয়াত শ্বহীদ বেদী এটা হোৱা নাই তাৰপিছতে আমাক ইউনিয়ন এখন লাগে কাৰণ ইণ্ডিপেণ্ডেণ্ট ইউনিয়ন এখন লাগে ইৰেছপেক্টিভ অফ এনি পলিটিকেল পাৰ্টিজ আমি সেইটোৱে কৈছোঁ এতিয়াও আমাৰ সেইটোৱে ডিমাণ্ড যে একো পলিটিকেল পাৰ্টিজ ইনভলভ নোহোৱাকৈ যেনেকুৱা এপলিটিকেল ইউনিভাৰ্চিটি এখন আছিল নিজৰ নিউট্ৰেল যোনটো এনভাইৰমেণ্ট আছিলে হোষ্টেল ৱাইজ সেই এনভাইৰমেণ্টটো আমি যাতে বজাই ৰাখিবলৈ আমাক ইণ্ডিপেণ্ডেণ্ট ইউনিয়ন এখন লাগে কিন্তু পলিটিকেল ইৰেছপেক্টিভ পলিটিকেল পাৰ্টিজ আমাক নালাগে তো সেইটো কাৰণে আমি যোনবিলাক আমাৰ ডিমাণ্ডছখিনি ৰাখিছিলোঁ সেইখিনি ভিচিয়ে মানি লোৱা নাই আৰু সেই দিনাখনে ভিচিয়ে তাৰ পৰা পলাইছে তাৰ পৰা পলাই সেই দিনাখনৰ পৰা আজিলৈকে ইউনিভাৰ্চিটিত নাই আৰু সি তাৰ পৰা য'ত আছে তাৰ পৰাই ফেক নিউজ প্ৰপেগেণ্ডাবিলাক ফেলাই আছে আৰু নিউজ চেনেলবিলাক ক্ৰিয়েট কৰি আছে আৰু ধমকি দি আছে ছ'চিয়েল মিডিয়াত যোনে প্ৰটেষ্টবিলাক মানে কৰাই আছে সিহঁতক মেছেজ বহুত আহিছে যে এনেকা তেনেকা প্ৰটেষ্টটো বন্ধ কৰ সেইবিলাক থ্ৰেট দি আছে মানে এইটো ফেক মানে ফেক একাউণ্ট খুলিছে কাৰোবাৰ নতুন নাম্বাৰ দি মেছেজ কৰিছে বহুত এইবিলাক হৈ আছে মানে মই তেতিয়া পাছ আউট মই যেতিয়া ষ্টুডেণ্ট আছিলোঁ মই এটা বস্তু ফেচ কৰিছোঁ ইয়াত পূজাবিলাক বহুত কমকৈ হয় সৰস্বতী পূজা দিনা ভাবক আমি এক্সাম দিব গৈছোঁ সৰস্বতী পূজা দিনা কোনটো ইউনিভাৰ্চিটিত চাগে পূজা নহয় সৰস্বতী মাৰ চ' ইয়াত পূজা চূজা সেইবিলাক নাই মানে চ' এতিয়া বস্তুটো কি হ'ল ফাৰ্ষ্টতে সেই জুবিনদাৰ চেণ্টিমেণ্টছটোক লৈ চবে হাৰ্ট হোৱাৰ কাৰণে চবেই ওলাই গৈছিল সেইটোৱে কিন্তু তাৰ ভিতৰত বহুতখিনি আমাৰ এলিগেশ্যনছ আছিলে যেনেকৈ কৰাপশ্যনৰ এলিগেশ্যন এইখিনি আপোনালোকে এতিয়া চাগে নিউজ চেনেলবিলাকত দেখিছে চ' এইবিলাকৰ কাৰণে আমাৰ দুটা এনকুৱাৰী টীমো আহিছিলে এটা এনকুৱাৰী টীম গভৰ্ণৰে এপইণ্ট কৰিছিলে তাতে IAS এজন আৰু ডিব্ৰুগড় ইউনিভাৰ্চিটি ভিচি আৰু কোনোবা এজন আহিছিলে তো তাৰে ইনকুৱাৰীত বহুতখিনি এলিগেশ্যন আমাৰ ষ্টুডেণ্টছ ফ্ৰেটাৰ্নিটি টিচাৰ্ছ এছ'চিয়েশ্যন আৰু নন টিচিং ষ্টাফছখিনিয়ে মানে গোটেইখিনি একেলগ হৈ বহুতখিনি এলিগেশ্যন আমি প্ৰুফ হিচাপে আমি প্ৰুফৰ লগত আমি সিহঁতক মানে ফাইল কৰিছিলোঁ সেইখিনি বস্তু সিহঁতি এনালাইজ কৰি মেলি আৰু এটা টীম আহিছিলে সেইটো হৈছে মিনিষ্ট্ৰী অফ এডুকেশ্যনৰ পৰা এটা এনকুৱাৰী টীম আহিছিলে চ' তাৰ পৰাও বৰ্তমান এতিয়ালৈকে মানে আমি একো ৰিজাল্ট পোৱা নাই ভিচি ইজ ফ্লেট নাও সি পলাই ফুৰিছে এতিয়ালৈকে একো অহা নাই ইয়াত আহি পিনে ইয়াৰ মাজৰ পৰা সি মানে ষ্টুডেণ্টছখিনিৰ মাজতে মানে এটা ডিভিজন ক্ৰিয়েট কৰিব বিচাৰিছে বেলেগ উপায় বিচাৰি মানে সি মানে ট্ৰাই কৰিব বিচাৰিছে যে যেনেকৈ হ'লেও আৰু এটা কথা মাজত ভিডিঅ' কেইটামান ভাইৰেল হৈছিল আৰু কিছুমান নিউজ চেনেলে কৈছিল যে এইটো শান্তিকে প্ৰটেষ্টটো হোৱা নাই বুলি সেইটো কাৰণে আপোনালোক আহক ইয়াত কেনেকৈ পিছফুলি গৈ আছে সন্ধিয়া কেইটাৰ পৰা হয় প্ৰটেষ্ট 5টা 6টা মানে সন্ধিয়া টাইমৰ পৰা ইয়াত পিছফুলি প্ৰটেষ্টটো চলি আছে আৰু ফেকাল্টি মেম্বাৰো আছে তেওঁলোকো আছে প্ৰটেষ্টত জড়িত তো শান্তিভাৱে গৈ আছে বস্তুটো কিন্তু কিছুমান আজিকালি নিউজ চেনেল আছে যোনে মানে বাহিৰৰ পৰা দেখাই আছে যে নাই বেছিক মাৰিছে কিবা কৰিছে জ্বলাইছে কিবা কৰিছে মানে পাথৰ মাৰিছে সেইবিলাক ফেক নিউজ বনাই দি আছে বহুতে সেইটো আমিও দেখি আছোঁ যিহেতু আমি পাছ আউট চাই আছোঁ কি চলি আছে আৰু মোৰ নিচিনা বহুত আছে যোনবিলাক পাছ আউট হৈ আছে দাদাসকল বাসকল যোনে মানে জানিব বিচাৰে যে কি চলি আছে কেনেকৈ চলি আছে ময়ো কিবা এটা কামত আহিছিলোঁ কিন্তু মই ভিডিঅ' বনালোঁ কিয় সেইটো দেখাবলৈ বহুত মানে দৰকাৰ হৈ আছে যে কেনেকৈ প্ৰটেষ্ট চলি আছে আৰু তেওঁলোকেও বিচাৰি আছে যে আমিও ছাপৰ্টত আছোঁ যিহেতু তেওঁলোকে ইয়াত পঢ়ি থাকোঁতে এইবিলাক মানে প্ৰটেষ্ট হোৱা নাছিল
আৰু আমি বিচাৰিছিলোঁ হোৱাটো, এতিয়া হৈ আছে। সেইটো কাৰণে আমি বাহিৰৰ পৰাও ছাপোৰ্ট কৰি আছোঁ। এই বস্তুটো বহুতে ক'লে মোক যে এনেকৈ হৈ আছে, আমাৰ টাইমত নহ'ল, এতিয়া যোনে কৰি আছে প্ৰটেষ্ট সিহঁতক মানে মানিব লাগিব। যোনটো বাবলটো ব্লাষ্ট হ'ল ন, সেই বাবলটো মানে এতিয়া আমি বিচাৰোঁ যে ভিচি চেঞ্জ হওক, হয় নে নহয়? আমাৰ তেজপুৰ ইউনিভাৰ্চিটিত থকা মানুহজনে এটলিষ্ট অসমীয়া চেণ্টিমেণ্টছখিনি বুজি পাব লাগিব, বুজি আণ্ডাৰষ্টেণ্ড কৰিব পাৰিব লাগে, যে ফিল কৰিব পাৰিব লাগিব বস্তুটো কি হয়। যদি জুবিন দাক চিনি নাপায়, জুবিন দাৰ নামটো আনকি ভুলকৈ লিখিছে, সিমানখিনি যদি আনকি ভিচিৰ এখন CV নাই, ভিচিৰ ৱেবছাইটত এডুকেশ্যন কোৱালিফিকেশ্যনৰ এখন CV নাই, সি কি ক'ত পঢ়িছিল, তাৰ কি পেপাৰ পাব্লিছ হৈছে, তাৰ কোৱালিফিকেশ্যন কিমান, সি আচলতে ভিচি হ'বৰ কাৰণে কোৱালিফাইড নহয়। তাৰ পাটনা ইউনিভাৰ্চিটি 2013 নেকি 13 মাৰ খাই আহিছে, তাতো কেছ এটা হৈছে, তাতো ছেইম এই কেছে, গোটেই কৰাপশ্যনৰ কেছ। এতিয়া গোটেইখিনি বস্তু আমি মানে গোটেইখিনি প্ৰুফ হিচাপে আমি ফাইল কৰিছোঁ বা প্ৰুফ হিচাপে আমি মানে মেমৰেণ্ডাম দিছোঁ বা কমপ্লেইন দিছোঁ, সেইখিনিৰ ৰিজাল্ট এতিয়ালৈকে পোৱা নাই। দ্য প্ৰচেছ ইজ গয়িং অন। 40-45 দিনমান হ'ল, ইমান দিনে সদায় প্ৰটেষ্ট চলি আছে, ৰেগুলাৰ, একদিনো মিছ হোৱা নাই। মাজতে বন্ধ দি দিছিলে, বন্ধটো আনকি টিচাৰ্ছখিনিয়ে বহি প্ৰটেষ্ট কৰিছে। প্ৰটেষ্ট মানে এনেকুৱা নহয় যে ভেণ্ডেলিজম বা হুলিগেজিম, ধুনীয়াকৈ চবেই গোট খাই, এডমিনিষ্ট্ৰেশ্যনৰ আগত গোট খাই কথাবিলাক পাতি মেলি গান চান গাই, জুবিনদাৰ গান গাই, ভূপেনদাৰ গান গাই বস্তুটো আজিলৈকে চলি আছে। কিন্তু ভিচি আজিলৈকে নাই, আৰু আমি ভিচিক আহিব নিদিওঁ। আৰু মই এইটো বিচাৰোঁ আপোনালোকক যে বস্তুটো যাতে ৰাইট নেৰেশ্যনটো আপোনালোকে জানে, ৰিয়েল নিউজটো যোনটো হয় সেইটো আপোনালোকে জানে। বহুতবিলাক নিউজ চেনেল ভিচিয়ে কিনি থৈ দিছে, আৰু কিনি মেলি সিহঁতৰ নিজৰ নিউজ দি আছে। তো সেই বহুত এটা নিউজ ওলাইছে যে ষ্টুডেণ্টছখিনিয়ে এক্সাম নিদিবৰ কাৰণে প্ৰটেষ্ট কৰি আছে, এক্সাম বেছি হয়, নিজৰ ক্লাছ নকৰিবৰ কাৰণে প্ৰটেষ্ট কৰি আছে, কাৰোবাৰ এইটো চাল হয়, কোনোবাই মাথা মাৰি আছে সিহঁতক ষ্টুডেণ্টছখিনিক, সেইবিলাক কথা বহুত ওলাইছে। এইবিলাকত মানে হেৰি নহ'ব, ইনফ্লুৱেঞ্চ নহ'ব। আৰু ৰিয়েল ক্লাছটো হৈ আছে, এক্সামটো চলি আছে, দিয়ে আছে, আমি প্ৰটেষ্টো কৰি আছোঁ, এক্সামো দি আছোঁ, ক্লাছো কৰিলোঁ, এক্সামো দিলোঁ, এতিয়া আকৌ ক্লাছ কৰি আছোঁ, আকৌ এক্সাম আহিব, এক্সাম দিম, সেনেকুৱা কথা। কিন্তু বাকী চব যিমান বস্তু আছিলে, ইউনিভাৰ্চিটি ফাংচনিংবিলাক, ভিচিৰ ফালৰ পৰা ফাণ্ডিংবিলাক, সেইবিলাক বস্তু চব ৰখাই দিয়া হৈছে, যাতে সি গম পায়। সি ইয়াত নাই, সি এইটোৱে বিচাৰিছে যে ইউনিভাৰ্চিটিখনে চাফাৰ কৰক, সেইটোৱে বিচাৰিছে। চ' আমি লাগি থাকিম, সি নোযোৱালৈকে আমি প্ৰটেষ্ট কৰি থাকিম, আমি লাগি আছোঁ, আমি কৰি থাকিম, আমি ক্লাছো কৰি যাম, পঢ়িও যাম, এক্সামো দি যাম। চ' পেণ্টাৰ তুমি আহিলা, ভাল লাগিলে। মই হোষ্টেলত আহিছিলোঁ আজি অলপ কাপোৰ চাপোৰ লৈ যাওঁ বুলি। তো বাহিৰত অকণমান মই আপোনালোকক দেখাওঁ ক'ত প্ৰটেষ্ট হৈ আছে, তাত গৈ দেখাম একপাক। তো দীপ, আজিৰ কাৰণে মানে আমি নতুন এটা ভিডিঅ' আকৌ লৈ আহিম, ভিডিঅ' বনাম। দীপৰ চেনেল আছে, মই ইউটিউবতে কলাবৰেট কৰিম, টেগ কৰিম, সেই চেনেলতো চেক কৰিব, সি দি থাকে, লাইভ দি থাকে, কেতিয়াবা ভিডিঅ'জ দেখাই থাকে ইউনিভাৰ্চিটিত, যিহেতু মই পাছ আউট আছে, আৰু সি দেখাই থাকিব। জয় জুবিন দা, জয় আই অসম, বাই বাই আজিৰ কাৰণে, জয় তেজপুৰ বিশ্ববিদ্যালয়, বাই বাই। এইটো চাওক বেনাৰবিলাক লাগি আছে এনেকৈ, মই আপোনালোকক দেখাই আছোঁ, এইখনে গেটলৈকে লাগিছে এনেকৈ বেনাৰবিলাক। চ' ধন্যবাদ, আজিৰ কাৰণে ইমানেই।